और विद्यालय शिक्षकসকলে তেওঁলোকক बहुत কথা শিকাব और ছাত্ৰ ছাত্ৰীসকলেও সেই কথাখিনি আখৰে আখৰে পালন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ এটা কথা আছে, বিদ্যালয়ত তেওঁলোক এখন ঘৰুৱা ৰুটিন বিদ্যালয় এখন কৃষক প্রথম বিপ্লবী বীর প্রকৃতির বক্ষ বিদ্যালয় ধরণীর বুকুফালি নাঙলৰ ফাল তুলি পুনে পুনি তয়ে লখিমীক লভিছিলি আজি লখিমী কোট দেৱালী লোকৰ ফাঁকিত পৰি তেওঁ একে সময়তে যদি তাণ্ডৱ নৃত্য কৰিছিল, একে সময়তে তেওঁ কিন্তু এজন চিত্ৰশিল্পীৰ দৰে তেওঁ চিত্ৰও অংকন কৰিছিল। আমাৰ সমাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখন ছবি, যিখন ফটো আমাৰ বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা কিছু ছাত্ৰ ছাত্ৰী আছে আৰু বিশেষকৈ আন কিছুমান বিদ্যালয় ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড় উচ্চ মাধ্যমিক বিদ্যালয়। আজি বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আমি চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত আমাৰ নৱাগত আদৰণীয় অনুষ্ঠান আৰু অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আচলতে নৱাগত আদৰণি সভা এইকাৰণে পতা হয় যে যিসকল নতুন ছাত্ৰ ছাত্ৰী আহে তেওঁলোকক বিশেষকৈ আমাৰ বিদ্যালয়ৰ যিবিলাক নিয়ম শৃংখলাৰ লগতে তেওঁলোকৰ ভৱিষ্যত জীৱনটো যাতে সুন্দৰৰূপে আমাৰ বিদ্যালয়ৰ পৰাই গঢ়ি এজন সুনাগৰিক হৈ যাতে ভৱিষ্যতে নিজৰ জাতিৰ নিজৰ দেশৰ নাম উজ্জ্বল কৰিব পাৰে, তাৰ বাবে আমি কিছুমানে নৱাগত আদৰণি অনুষ্ঠানতে তেওঁলোকক এটা আমি পথ দেখাবলৈ আমি চেষ্টা কৰোঁ আৰু বিদ্যালয়ৰ সুনাম অৰ্জন কৰাৰ যিটো তেওঁলোকৰ মানসিকতা গঢ় লৈ উঠিব লাগে, এই কাৰণে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। বিশেষকৈ আমি আয়োজন কৰোঁ আৰু ইয়াৰ লগতে সংগতি ৰাখি আমি অভিনন্দন অনুষ্ঠানটো আয়োজন কৰিছোঁ। কাৰণ এইবাৰ আমাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ মানে ৰিজাল্টটো ভাল বুলিয়ে ক'ব পাৰোঁ, কাৰণ আমাৰ বিদ্যালয়ত যথেষ্ট ইমান এটা ভাল ষ্টুডেণ্ট নাহে, যদি কোৱান্টিটিটো আমাৰ বহুত বেছি কিন্তু কোৱালিটিটো অলপ কম হয়। তথাপিও আমি 2024 বৰ্ষত আমাৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মানে হাই ছেকেণ্ডেৰী ৰিজাল্টটো ভাল। মাৰ্কুছ কান্দোলা নামৰ এজন ছাত্ৰই 82% পাই মানে ষ্টাৰ মাৰ্ক লাভ কৰিছে। লগতে চলনী ঠাকুৰ নামৰ ছাত্ৰীগৰাকী আমাৰ দুইটা বিষয়ত ছচিয়লজি আৰু তিনিটা ছচিয়লজি, অসমীয়া আৰু ৰাজনীতি বিজ্ঞান, এইটো এডিট বিজ্ঞানত লেটাৰ মাৰ্ক সহ খুব ভাল ৰিজাল্ট কৰিছে, 79% আৰু যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক ফাৰ্ষ্ট ডিভিজন পাইছে, লেটাৰ পাইছে মেট্ৰিকতো, আৰু সেইকাৰণে আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ বিদ্যালয়ৰ তৰফৰ পৰা। আৰু আমাৰ বিদ্যালয়ৰ যাতে আগতে সুনাম অৰ্জন ৰাখিব পাৰে তেখেতসকলে, আৰু তেখেতসকলৰ জীৱনটো যাতে সুন্দৰৰূপে গঢ় লৈ যাব পাৰে তাৰে আশা ৰাখি আমাৰ বিদ্যালয়ৰ এই অনুষ্ঠানটো যাতে সুচাৰুৰূপে
অনুষ্ঠিত হয় আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ। ইতিমধ্যে অনুষ্ঠানটি সুন্দৰৰূপে হৈ গৈছে। বহু ছাত্ৰ ছাত্ৰী আমাৰ বিষ্ণু ৰাভাৰ সংগীত পৰিৱেশন কৰিছে আৰু যথেষ্ট নৃত্য গীতেৰে আমাৰ অনুষ্ঠানটি যথেষ্ট জীপাল হৈ উঠিছে আৰু এইটো আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ কাৰণে, আমাৰ চকিমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰ দিনটো বিশেষকৈ ইতিহাসত ৰচিত হৈ ৰ'ব খুব সুন্দৰভাৱে। ধন্যবাদ।